নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ২৩ অধ্যায়। আজি অধ্যায় দশৰথৰ অন্তিম কাল। দশৰথে ক'বলৈ ধৰিলে, তাৰ পিছত কি হ'ল কওঁ শুনা। পাপ আচৰণ কৰি আৰু যুৱক তপস্যীক চকুৰ আগতেই মৃত্যুৰ মুখত পৰা দেখি মই কি কৰোঁ কি নকৰোঁ স্থিৰ কৰিব নোৱাৰি থিয় হৈ আছিলোঁ। শেষত মই থিৰাং কৰিলোঁ যে মোৰ কৰ্তব্য আৰু স্বাৰ্থৰ ফালৰ পৰা যুৱকৰ উপদেশ পালন কৰাহে উচিত। কলহটো ধুই পেলালোঁ আৰু তাত ৯কৈ পানী ভৰালোঁ। তাৰ পিছত মুনিকুমাৰে নিৰ্দেশ দিয়া বাটেৰে আগবাঢ়ি গলোঁ। মই ঋষিকুটীৰ আগত উপস্থিত হৈয়ে বুঢ়া মাক বাপেকক পুতেকৰ অপেক্ষাত ৰৈ থকা দেখা পালোঁ। তেওঁলোক ডেউকা ভগা চৰাইৰ দৰে জৰাজীৰ্ণ দেহাৰে অচল হৈ বহি আছিল। দুইজন দৃষ্টিশক্তিহীন। বুঢ়া বুঢ়ীয়ে ল'ৰাটিৰে নৈৰ পৰা পানী অনাত অতিশয় বিলম্ব কৰা কথা কোৱাকুই কৰিছে। লাহে লাহে তেওঁলোকৰ কাষ চাপিলতেই মই ভয়ত ত্ৰস্তমান হ'লোঁ। বুঢ়াজনে মোৰ খোজৰ উমান পাই থুকাথুকি মাতেৰে ক'লে, বাছা, ইমান পলম কৰিলা কিয়? বেগেতে মোক পানী খাবলৈ দিয়া। তোমাৰ মাৰ আয়ু পিয়াহত অণ্ঠকণ্ঠ শুকাইছে। তুমি নৈত ধেমালি কৰি আছিলা নেকি? এই কাৰণেই তোমাৰ ইমান বেলি হ'ল নেকি বাছা? আৰে নেমাতা কিয়? মই বা মাৰাই তোমাৰ কিবা দুখ লগালেও তুমি মনত ৰাখিব নালাগে। তুমি সুযোগ্য পুত্ৰ আৰু আমাৰ একমাত্ৰ অৱলম্বন। আমি দৃষ্টিহীন, তুমিয়ে আমাৰ চকু। প্ৰকৃততে তুমি আমাৰ প্ৰাণতকৈও অধিক। ইমানতো তুমি নিস্তব্ধ কিয়? এতিয়াও তোমাৰ খং উঠি আছে নেকি? দৃষ্টিহীন বৃদ্ধ ঋষিয়ে এইদৰে কৈ থকা শুনি মই ভয়ত ঠক ঠক কৰি কঁপিবলৈ ধৰিলোঁ। বুকুত বল বান্ধি মই ক'বলৈ ধৰিলোঁ, হে শুদ্ধাচাৰী, দশৰথ নামেৰে মই এজনা ক্ষত্ৰিয় লোক। আপোনালোকৰ পুত্ৰ নহ'লেও আপোনালোকক সেৱা কৰিবলৈ মই সাজু। পূৰ্বৰ কৃতকৰ্মৰ পৰিণামত মই এক ভয়াৱহ পাপকৰ্ম আৰু ঘৃণনীয় নিষ্কৰ্মত লিপ্ত হৈ আপোনালোকৰ আগত দণ্ডায়মান হৈছোঁ। বনৰীয়া জীৱ জন্তু চিকাৰ কৰাৰ অভিলাষেৰে মই নৈ পাৰত নিজৰালৈ গৈছোঁ। হাবিৰ মাজত বনৰীয়া হাতী এটাই পানী খোৱা শব্দ শুনা যেন পালোঁ। শব্দভেদী বাণ নিক্ষেপ কৰাত মই অভ্যস্ত আৰু তেওঁ ভাগ্যৰ লিখন যে আপোনাৰ পুত্ৰই কলহৰ পানী বুৰোৱা শব্দকে হাতীয়ে পানী খোৱা শব্দ বুলি ভুল কৰি সেই দিশে মই কাঁড় নিক্ষেপ কৰিলোঁ। কাঁড়ে গৈ আপোনাৰ পুত্ৰক আঘাত কৰিলে। এইদৰে অজানিতে মই আপোনালোকৰ প্ৰিয় পুত্ৰক নিধন কৰিলোঁ। শৰ নিক্ষেপ কৰাৰ পাছত সেই ঠাইলৈ গৈ যুৱক তপস্যীক তেজত লুটি বাগৰ দি থকা দেখা পালোঁ। মোৰ শৰপাতে তেওঁৰ বুকু বিদ্ধ কৰিছিল। ভয়ত মই বিহ্বল হ'লোঁ। মোৰ কৰ্তব্য বিচাৰ লোপ পালে। তেওঁ কথামতে মই কাঁড়পাত টানি উলিয়াই মৃত্যুৰ যন্ত্ৰণাৰ পৰা মুক্ত কৰিব খুজিছিলোঁ। কিন্তু তেওঁ মৃত্যু হ'ল। মই যি মহাপাপ কৰিলোঁ আপোনাৰ আগত নিবেদন কৰিলোঁ। আপুনি মোক এতিয়া দণ্ড দিয়ক। দুখগ্ৰস্ত দম্পতী তেওঁলোকৰ পুতেকৰ বিষয়ে ভয়াৱহ কাহিনী শুনি লজ্জাহত হ'ল। দৃষ্টিহীন চকু দুজুৰিয়ে পানী সৰ-সৰকৈ ববলৈ ধৰিলে। অলপ পাছত ঋষিয়ে ক'লে, ৰজা, তোমাৰ মহাপাতক হৈছে, কিন্তু তুমি অজ্ঞানবশতঃ এই কৰ্ম কৰিলা। আজি মই ৰঘুবংশ নাশ কৰিব পাৰোঁ। দেৱাসুৰ আৰু নৰকুলক সাপত দগ্ধ কৰিবও পাৰোঁ। কিন্তু তোমালোকক বধিলে মোৰ মহত্ব ক'ত? আৰু তুমি নিজেই মোৰ কুটীৰলৈ আহি তোমাৰ অপৰাধ স্বীকাৰ কৰিছা। সেইকাৰণে তোমাৰ জীৱন ৰক্ষা পৰিল। এতিয়া আমাৰ দুয়োকে সেই ঠাইলৈ লৈ ব'লা। আমি নিজ হাতেৰে প্ৰিয় পুত্ৰক স্পৰ্শ কৰি যমৰ হাতত গতাই দিওঁগৈ। মই দুয়োকো
নদীৰ কাষলৈ লৈ গৈ তেওঁলোকৰ মৃতপুত্ৰ পৰি থকা ঠাইলৈ নিলোঁ। তেওঁলোকে ল'ৰাটোৰ গোটেই গাত হাত ফুৰালে, কান্দিলে আৰু মৃতকৰ আত্মাক আশীৰ্বাদ দিলে। তাৰপিছত মৃতপুত্ৰৰ সৎকাৰ কৰিলে। তাৰপিছত চিতা সাজি দুয়ো মোৰ ফালে চাই ক'লে, তুমি আমাক এনে দুৰ্ঘোৰ সুখ দিলা, তুমিও এদিন এনে সুখ পাবা। পুত্ৰৰ বিচ্ছেদৰ শোকত তুমি প্ৰাণ ত্যাগ কৰিবা। এইদৰে কৈয়ে দুয়ো চিতাত উঠি অগ্নিত আত্মবিসৰ্জন দিলে। তেওঁলোকৰ আত্মাই দেৱগণৰ সং লাভ কৰিলে। মোৰ পাপে মোক খেদিছে আৰু এতিয়া মই তাৰ গৰাহত পৰিছোঁ। অতীতৰ দুখে এতিয়া মোক দহি মাৰিছে। বেজে নিষেধ কৰা অপথ্যই মূৰ্খামি কৰি খোৱা ৰোগীৰ যেনেকৈ প্ৰাণ হৰণ কৰে, সেইদৰে বৃদ্ধ মুনিয়ে অসহ্য শোকত অধীৰ হৈ উচ্চাৰণ কৰা বাক্য আজি মোৰ গাত কঢ়িয়াইছে। মই নিৰ্দোষী পুত্ৰক মই বনলৈ পঠিয়ালোঁ। এতিয়া শোকৰ ভাৰ ববলৈ মই অসমৰ্থ। মই এতিয়া যম ৰাজ্যলৈ যাওঁ। নহ'লে এনে অস্বাভাৱিক ঘটনা কেনেকৈ ঘটিব পাৰে? নতুবা মোক এনেকৈ প্ৰবঞ্চনা আৰু বিশ্বাসঘাতকতা কেনেকৈ কৰিলেহেঁতেন? মই ৰামক বনলৈ যাবলৈ ক'লেও সি বাৰু মোৰ অন্যায় আদেশ পালন কৰিব কিয়? সিনো বনলৈ যাবলৈ ইমান ব্যগ্ৰ দেখুৱালে কিয়? ই সকলো বৃদ্ধ আৰু অন্ধ দম্পতীৰ অভিশাপৰ ফলত হোৱা এক ঘটনা। কৌশল্যা, মই তোমাক চকুৰে মনিব পৰা নাই। মোৰ দৃষ্টিশক্তি লোপ পালে। মৃত্যু বেগাই কাষ চাপিছে। মোৰ কাষলৈ আহা, তোমাক চুই চাওঁ। এতিয়া সকলো শেষ। যমদূতে হাত বাউলি দি মাতিছে। ৰাম আহিব জানো? মৰণৰ আগমুহূৰ্তত ৰামক দেখা পামনে? মই কি কৰিলোঁ? তেল পুৰি হাং হ'ল, মোৰ জীৱন বন্তি নুমাল। হে কৌশল্যা, হে সুমিত্ৰা। ৰজাৰ প্ৰাণ প্ৰদীপ ক্ৰমশ ক্ষীণ হৈ আহিল। নিশা অতৰ্কিতে ৰজাই শেষ নিশ্বাস পেলালে। ৰজাৰ মৃত্যুৰ বাতৰি চাৰিওফালে প্ৰচাৰ হ'ল। ৰাজভৱন শোকত ডুব গ'ল। মহাৰাজ দশৰথৰ বিধৱা পত্নীসকলে অনাথ সন্তানৰ দৰে হিয়া ধাকুৰি কান্দিবলৈ ধৰিলে আৰু ইজনে সিজনক সাৱটি ধৰি বিলাপ কৰিবলৈ ধৰিলে।